জিলাখনে ট্রাইবেল জাগিয়েছে জনজাতি জনজাতিকরণ বন্ধ করো সোনাপুৰত বিজেপি মন্ত্ৰীৰ স্পন্সৰ্ড গণসমাৱেশ আমাৰ জনজাতিৰ অস্তিত্ব আমি ৰক্ষা কৰিব লাগে চাঞ্চল্যকৰ অভিযোগ লৈ এইবাৰ সংবাদমেল আতাচুৰ বিজেপিৰ মন্ত্ৰীৰ নেতৃত্বত সোনাপুৰত গণসমাৱেশ পাতিছে আৰু এই সমাৱেশতেই 6 জনগোষ্ঠীৰ লোকক অপমান কৰিছে জনজাতীয় সংগঠনৰ নেতাই সোনাপুৰত জনজাতিকৰণ বিৰোধী সমাৱেশক লৈ প্ৰতিক্ৰিয়া শিৱসাগৰত যুঁজি থকা হৈছে নিজৰ মাজত কালিৰ দিনটোৰ মন্তব্য আৰু আজিৰ দিনটোৰ মন্তব্য স্পষ্ট কৰিছে জনজাতিকৰণক লৈ এতিয়া পক্ষে বিপক্ষে এইসকল নেতা অসমৰ 6 অতিকে আগবঢ়া আৰু জনবহুল জনগোষ্ঠীক অসম তথা ভাৰত চৰকাৰে অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰি বৰ্তমানৰ স্বীকৃত জনজাতিসকলক সকলো ক্ষেত্ৰতে বঞ্চিত কৰিবলৈ যি ষড়যন্ত্ৰ ৰচনা কৰিছে সেই ষড়যন্ত্ৰক উফৰাবৰ কাৰণে আজি আমি মাছ ৰেলী লৈছোঁ গণসমাৱেশ লৈছোঁ এই গণসমাৱেশৰ জৰিয়তে আমাৰ যি আনইকুইভোকেল অপজিশ্যন দ্বিধাহীনভাৱে আমি অসমৰ প্ৰত্যেক অনুসূচিত জনজাতি জনগোষ্ঠীয়ে যে এই অনুসূচীকৰণৰ বিষয়টোক আমি বিৰোধ কৰোঁ চৰকাৰৰ যি প্ৰস্তাৱ জনজাতিকৰণৰ প্ৰস্তাৱটো আমি সম্পূৰ্ণৰূপে বিৰোধ কৰোঁ যে এখন চৰকাৰৰ এজন মন্ত্ৰীয়ে যোৱাকালি সোণাপুৰত হোৱা সেই গণসমাৱেশক সম্পূৰ্ণ পৃষ্ঠপোষক কৰিছিল গতিকে আমাৰ 6টা জনগোষ্ঠীৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেখেতলোকে মুখ্যমন্ত্ৰীৰ ওচৰত জবাবদিহি কৰিব লাগে যে যিখন চৰকাৰৰ অংশীদাৰ 6টা জনগোষ্ঠীৰ মন্ত্ৰী বিধায়ক হৈছে সেইখন চৰকাৰৰ এজন মন্ত্ৰীয়ে কি যুক্তিত কি কাৰণত 6 জনগোষ্ঠীৰ এগেইনষ্টত তাৰ মানুহবিলাকক উচতনি দিছে অভিযোগ আহিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰ নেতৃত্বত মন্ত্ৰীৰ বিৰুদ্ধে এই চাঞ্চল্যকৰ অভিযোগ লৈ সৰব এইবাৰ আতাচু আক্ৰাচু আদিত্য খাকলাৰী টংকেশ্বৰ ৰাভা দীপেন বড়ো হুংকাৰ 6 জনগোষ্ঠীক ঘুচিয়াই মাৰিম বুলি কৈ কি বুজাব খুজিছে বিজেপি চৰকাৰৰ এজন মন্ত্ৰীৰ নেতৃত্বত যি এটা গণসমাৱেশ ঘটোৱা হ'ল আৰু তাত 6 জনগোষ্ঠীৰ ৰাইজক যি তুচ্ছ তাচ্ছিল্য কৰা হৈছে 6 জনগোষ্ঠীৰ নেতৃত্বক ঘুচিয়াই চকু উলিয়াই দিম বুলি কোৱা হৈছে এই ধৰণৰ বক্তব্যই অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেয়া কৰিব আমি 6 জনগোষ্ঠীৰ ৰাইজক আপোনালোকৰ মাধ্যমেৰে স্পষ্টভাৱে বাৰ্তা দিব বিচাৰিছো যে এখন চৰকাৰৰ এজন মন্ত্ৰীয়ে যোৱাকালি সোণাপুৰত হোৱা সেই গণসমাৱেশক সম্পূৰ্ণ পৃষ্ঠপোষক কৰিছিল গতিকে আমাৰ 6টা জনগোষ্ঠীৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেখেতলোকে মুখ্যমন্ত্ৰীৰ ওচৰত জবাবদিহি কৰিব লাগে যে যিখন চৰকাৰৰ অংশীদাৰ 6টা জনগোষ্ঠীৰ মন্ত্ৰী বিধায়ক হৈছে সেইখন চৰকাৰৰ এজন মন্ত্ৰীয়ে কি যুক্তিত কি কাৰণত 6 জনগোষ্ঠীৰ এগেইনষ্টত তাৰ মানুহবিলাকক উচতনি দিছে ইপিনে সংবাদমেল দি সৰব হৈছে আক্ৰাচু নেতৃত্ব 1.5 কোটি 6 জনগোষ্ঠীৰ লোকক কিয় কৰিছে অপমান বঙাইগাঁও তমাৰহাটৰ পৰা হকিয়নি কোচ ৰাজবংশী ছাত্ৰ সংগঠনৰ বিজেপি চৰকাৰৰ লগত থকা ৰাভা হাছুঙৰ চিএমজন টংকেশ্বৰ ৰাভা তেখেতে এজন জনপ্ৰতিনিধি হৈ জনগোষ্ঠী বিৰোধী মন্তব্য কেনেকৈ দিব পাৰিলে আমি তেওঁক ধিক্কাৰ জনাইছো যেটো সময়ত বিজেপি চৰকাৰৰ লগত তেওঁলোকে চৰকাৰ চলাই আছে এই সৰকাৰী মানুহে আজি কেনেকৈ এটা জনগোষ্ঠীৰ আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিৰোধী কৰিছে ইপিনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছে অসম গণ পৰিষদে দলটোৰ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰীৰ মন্তব্য জনজাতিকৰণত সমৰ্থন আছে অগপৰ চাওক আমি আজি বা কিছুদিন আগতে আমি অসম গণ পৰিষদ দলৰ এখন নিৰ্ণায়ক সমিতি সভা অনুষ্ঠিত হৈছিল এই সভাত আমাৰ এটা সিদ্ধান্ত হৈছে যে আমি 6 জনগোষ্ঠীৰ যিটো ডিমাণ্ড যিটো জনজাতিকৰণৰ দাবী এই দাবীৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে আৰু পূৰ্ণ সমৰ্থন আমি থকা বুলি সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত এই 6 জনগোষ্ঠীয় যি সম্প্ৰদায়ৰ যিসকল নেতৃত্ব আছে নেতৃত্বক আমি লগ কৰিবৰ কাৰণে আমাৰ সিদ্ধান্ত হৈছে
লক্ষণীয় কথা এয়াই যে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী তীব্ৰতৰ হৈছে ৰাজ্যৰ চুকে কোণে ৬ জনগোষ্ঠীয়ে ভাগে ভাগে আন্দোলনৰ কাৰ্যসূচী লৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু এনে অৱস্থাত ইতিমধ্যে জনজাতিৰ সা সুবিধা ভোগ কৰা দল সংগঠনৰ নেতৃত্বই সোণাপুৰত সমাৱেশ পাতি হুংকাৰ দিছে জনজাতিকৰণ নকৰিবলৈ আৰু ইয়াকে লৈ এতিয়া সংঘাত আৰম্ভ হৈছে জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দৰ মাজত আটাইছোৱে কৈছে এয়া মন্ত্ৰীৰ স্পন্সৰ্ড সমাৱেশ শিৱসাগৰৰ পৰা ভাস্কৰ জ্যোতি দাস তমাৰহাটৰ পৰা বিপুল ৰায় আৰু বঙাইগাঁৱৰ পৰা ধীৰাজ চক্ৰৱৰ্তীৰ ৰিপৰ্ট DY 365